হিয়াৰামঠু জুবিন গাৰ্গক সন্মান দিয়াৰ উদ্দেশ্যে অসম চৰকাৰৰ লগতে অসম শিক্ষা সংসদে এক বিৰল সন্মান দিয়া দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে শিক্ষক সমাজে অসম শিক্ষা সংসদৰ লগতে চৰকাৰক ধন্যবাদ দিয়া দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বজালীৰ শিক্ষানগৰী যি বজালী এক্সিলেঞ্চিত উপস্থিত আছোঁ তাৰ পৰিৱেশ দেখুৱাইছোঁ ছাত্ৰ ছাত্ৰীসকল আছে যিহেতু অসম একাদশ শ্ৰেণীৰ যি সাহিত্য সৌৰভ আছে সাহিত্য সৌৰভত জুবিন গাৰ্গৰ এটি পাঠ এইবাৰ অন্তৰ্ভুক্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু সকলোৱে আচলতে অসম চৰকাৰক ধন্যবাদ দিয়া দেখিবলৈ পোৱা গৈছে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত প্ৰথমবাৰলৈ এনেধৰণৰ আছে গুৰুত্বপূৰ্ণ ভূমিকা লোৱা দেখিবলৈ পোৱা গৈছে কি ক'ব এই ক্ষেত্ৰত ধন্যবাদ প্ৰথমতে আমাৰ দাদাৰ প্ৰতি মই সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ সাংস্কৃতিক জগতত নতুন অসম তেওঁ এখন প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছিল সেইকাৰণে অসমতে তেওঁ চলচ্চিত্ৰ কৰিছিল চিনেমা কৰিছিল তাৰপিছত তেওঁ অসমলৈ গান গাইছিল বিভিন্ন ভাষাত গান গাইছিল গতিকে অসমৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে গান গাইছিল আৰু সেই কথাটো আজিকালি ল'ৰা ছোৱালীয়ে এইটো পঢ়িবলৈ পাইছে অনুৰূপা চৌধুৰী বাইদেউক মই ধন্যবাদ জনাইছোঁ ASSEBৰ কৰ্তৃপক্ষক মই ধন্যবাদ জনাইছোঁ এই প্ৰবন্ধটো দিয়াৰ কাৰণে ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব কিয়নো জুবিন গাৰ্গ আমাৰ সকলোৰে হিয়াৰামঠু তেওঁৰ বিষয়ে পঢ়িব পাই আমি যথেষ্ট আনন্দিত হৈছোঁ আৰু তেওঁক আমি সন্মান জনাবলৈ সুবিধা পাম জুবিন গাৰ্গৰ এগৰাকী প্ৰকৃত অনুৰাগী হিচাপে আমি সকলোৱে গৌৰৱান্বিত যে আমি তেওঁৰ বিষয়ে এনেদৰে পাঠ্যপুথিত শিক্ষা গ্ৰহণ কৰিব পাৰিম প্ৰথমতে মই অসম চৰকাৰক আৰু অনুৰূপা বাইদেউক ধন্যবাদ জনাইছোঁ আমাৰ ফাৰ্ষ্ট ইয়াৰৰ এই পাঠটোত আমাৰ জুবিনদাৰ বিষয়ে দিয়াৰ কাৰণে আৰু ইয়াত আমি বহুতো জুবিনদাৰ কথা জানিব পাৰিম জুবিনদাই কিমান গান ৰচনা কৰিছিল আৰু আমাৰ আগৰ প্ৰজন্মবিলাকেও জানিব পাৰিব জুবিনদাৰ বিষয়ে নিশ্চয়কৈ জুবিন গাৰ্গ এক কিংবদন্তি নামেৰে অনুৰূপা চৌধুৰী বাইদেউৰ এই পাঠ্যটো ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে আৰু সকলো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী হওক বা অভিভাৱিকাই হওক বা শিক্ষক শিক্ষয়িত্ৰীসকলে সকলোৱে ধন্যবাদ দিয়া দেখিবলৈ পোৱা গৈছে আৰু এনেধৰণে আচলতে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ ছাত্ৰ ছাত্ৰীসকলে অসম চৰকাৰৰ লগতে অসমৰ শিক্ষা সংসদক ধন্যবাদ দিয়া দেখিবলৈ পোৱা গৈছে